ৰংজুলিত হকাব ঘটনা পানীত পৰি হলিল সমাধি ঘটিল অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ কালি মাতৃ আৰু পৰিয়ালৰ আন সদস্যৰ সৈতে পথাৰত ভুই ৰুবলৈ গৈছিল মইছখুলি খামাৰ গাঁৱৰ ছাত্ৰীগৰাকীও আবেলি পথাৰৰ পৰা উভতি আহোতে ঠাকুৰীয়াপাৰাৰ এখন সৰু নৈত হাত ভৰি ধুবলৈ চেষ্টা কৰোঁতেই পিছলি পৰে লগে লগে পানীৰ সোঁতত হেৰাই যায় ছাত্ৰীগৰাকী ঘটনাৰ খবৰ পোৱাৰ পিছতেই ৰংজুলি আৰক্ষী আৰু SDRF ঘটনাস্থলীত উপস্থিত হয় ৰাইজৰ লোকেও জুনে যেনেকৈ পাৰে ছোৱালীজনীক বিচাৰি পানীত নামি পৰে বহু সময় বিচৰাৰ পিছত ৰাইজৰ লোকে ছোৱালীজনীৰ মৃতদেহ পানীৰ তলৰ পৰা উদ্ধাৰ কৰে ৰংজুলি আৰক্ষীয়ে মৃতদেহটো ৰংজুলি থানালৈ লৈ আনে আৰু আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰিছে পানীত পৰি নিহত হোৱা ছোৱালীজনী ৰংজুলিৰ সেইণ্ট ফ্ৰান্সিছ অৱ ACC হাইস্কুলৰ ছাত্ৰী 14 বছৰীয়া প্ৰজ্ঞা ৰাভা বুলি চিনাক্ত কৰা হৈছে দুধনৈৰ পৰা নৱজিত ৰাভাৰ প্ৰতিবেদন এনাৰ খবৰ কি হল মানে তেওঁলোকৰ আজি ভুই ৰুব গৈছিল ৰংগিল পথাৰত ভুই ৰুই আহি লাষ্ট আজি হালো উঠিছে তেওঁলোকৰ আহি ঘৰ আহি পাং থাকোঁতে ঠাকুৰীয়াপাৰাত তেওঁলোকে এই নদীত তাৰমানে অলপ চাফা কৰিম বুলি ভাবিছিল চাগে গা পা ধুই সেনেকৈ যাম বুলি অকস্মাত তেওঁ হেৰি হৈ গ'ল নিখোজ হৈ গ'ল কোন কোন আছিল তেওঁৰ মাক আছিলে আৰু তেওঁৰ খুৰী দুজন আছিলে বুলি কৈছে আমিও গম নাপাওঁ ঠিক কোৱাহে শুনিছোঁ ছোৱালীজনীৰ নাম ঘৰ ছোৱালীজনীৰ নাম হ'ল প্ৰজ্ঞা তেওঁ হ'ল মছকুলি খামাৰ স্কুলত গৈ আছিল ৰংজুলি ফাদাৰ মিছনত গৈ আছিল তেওঁ মানে এতিয়া পাইছে এতিয়া অলৰেডি ডেড বডিটো ওলোৱা হৈছে পুলিচ আহিছে পুলিচ আহিছে SDRF আহি পোৱা নাই তাতে ওলাল তাৰমানে SDRF আহি নাপোৱাতে ওলাই গ'ল আৰু ৰাইজৰ সহযোগতে ওলাই দিছে সেইখিনি আৰু